টেঙাখাটত চাঞ্চল্যকৰ ঘটনা ভায়েকৰ লাঠিৰ কোবত ককায়েকৰ মৃত্যু সম্প্ৰতি ৰাজ্যৰ চৌদিশে আগন্তুক বিধানসভা নিৰ্বাচনৰ গৰম বতাহ চলি থকাৰ সময়তে কালি সন্ধিয়া ডিব্ৰুগড় জিলাৰ টেঙাখাট আৰক্ষী থানাৰ অন্তৰ্গত দীঘলীয়া গাঁৱত এক হত্যাকাণ্ডৰ ফলত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে কালি সন্ধিয়া প্ৰায় 7মান বজাত দীঘলীয়া গাঁৱৰ পুৰণি তেলখাটৰ নিচেই সমীপৰ বাসিন্দা দুই ভাতৃ চুলিমান লগুন আৰু ভুটু লগুনৰ মাজত তয়াময়া পাৰিবাৰিক কাজিয়া হয়। ফলস্বৰূপে ভায়েক ভুটু লগুনৰ ভলুকা বাহৰ লাখুটিৰ কোবত ককায়েক চুলিমান লগুন থিতাতে নিহত হয়। ঘটনা সম্পৰ্কে স্থানীয় গাঁও প্ৰধান দীপ কুমাৰ সন্দিকৈয়ে টেঙাখাট আৰক্ষী থানাত খবৰ দিয়াত আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হৈ অপৰাধীক তথা ভুটু লগুনক আটক কৰাৰ লগতে মৃতদেহটো উদ্ধাৰ কৰে আৰু ঘটনা সন্দৰ্ভত টেঙাখাট আৰক্ষী থানাত 18/2026 নম্বৰত এক গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ 103(1)BNS ধাৰাৰ অধীনত অন্তৰ্ভুক্ত ভুটু লগুনক ডিব্ৰুগড় জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট অল টেঙাখাট নিউজ।